মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক শংকৰদেৱ শিশু নিকেতন বিদ্যালয়ৰ ক্লাছ 6ৰ তোমালোকৰ অংক বিষয়ৰ তোমালোকক প্ৰশ্ন কেইটামান কৰাই দিব লৈছোঁ। গতিকে তোমালোকে প্ৰশ্নবোৰ ভালদৰে চাবা। আজি তোমালোকক মই প্ৰথমৰ পৰা অনুশীলনী 1ৰ পৰা কৰাই দিম। আৰু তোমালোকে বহুতে মোক কমেণ্টত জনায়ো আছিলে যে 6ৰ প্ৰশ্ন উত্তৰ দিব লাগে। গতিকে মই তোমালোকক আজিৰ পৰা মই 6ৰ একাধিক্ৰমে লেচনবিলাক ভালদৰে বুজাই যাম। তোমালোকে একাধিক্ৰমে চাই যাব, তেতিয়া তোমালোকে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'বা আৰু তোমালোকেও বুজি পাবা। গতিকে এতিয়া আহা, তোমালোকে কিতাপৰ প্ৰশ্নকেইটা কি কি দিয়া আছে তোমালোকে চাই লোৱা এবাৰ। ইয়াত তোমালোকৰ দিয়া আছে 1 নম্বৰ প্ৰশ্ন। 1 নম্বৰ প্ৰশ্ন তোমালোক দিছে অংক কেইটা আৰু কি কি। গতিকে তোমালোকে লিখিব লাগে অংক কেইটা আছে আৰু কি কি। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি। ইয়াৰ পিছত তোমালোকৰ C নম্বৰ, D নম্বৰ আৰু E নম্বৰ, এই ধৰণে তোমালোকৰ 5টা প্ৰশ্ন আছে। এই 5টা প্ৰশ্নৰ উত্তৰ মই তোমালোকক কৰাই দিম এতিয়া আৰু বুজাইও দিম। গতিকে এতিয়া তোমালোকে মোৰ বহীলৈ আহা, বহীখন চাবা। বহীত মই তোমালোকৰ প্ৰশ্নটো লিখিও দিছোঁ। গতিকে তোমালোকে এবাৰ প্ৰশ্নটো ইয়াত চাই ল'ব পাৰিবা। প্ৰশ্নটো তোমালোকৰ দিছে অংক কেইটা আৰু কি কি। গতিকে তোমালোকে লিখিবা, ইয়াত মই লিখি দিছোঁ অংক 10টা আৰু এই কেইটা হ'ল তোমালোকে কি কি লিখিব পাৰিবা। 1 2 কমা দিবা 3 4 5 6 7 8 9 আৰু তোমালোকে 0 লিখিবা। এইকেইটা যদি তোমালোকে অংক জানা, যিকোনো সংখ্যা লিখিবলৈ পাৰিবা। গতিকে এইকেইটাকে আমি অংক বুলি কওঁ, এই 10টা অংক। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নলৈ আহিবা। B নম্বৰ প্ৰশ্নটোত কি দিছে তোমালোকৰ, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি। আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা তোমালোকে জানা যে স্বাভাৱিক সংখ্যা সদায় 1ৰ পৰা আৰম্ভ হয়। যিহেতু স্বাভাৱিক সংখ্যাবিলাক 1ৰ পৰা 1 2 3 4 5 6 এইদৰে তোমালোকৰ গৈ থাকে, একেবাৰে শেষলৈ গৈ থাকে। গতিকে তোমালোকে আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো কি লিখিব পাৰিবা। তোমালোকে উত্তৰ এইদৰে লিখিবা, আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যাটো হ'ল তোমালোকে লিখিবা, মত লিখিবা 1, মানে 1 সংখ্যাটো আটাইতকৈ সৰু স্বাভাৱিক সংখ্যা। গতিকে তোমালোকে 1টো লিখিবা। পৰীক্ষাত এই প্ৰশ্নটো প্ৰায় তোমালোকৰ 1 নম্বৰ প্ৰশ্নত দি থাকে, আগতেও তোমালোকে পাই আহিছা। ইয়াৰ পিছত তোমালোকে চাবা এবাৰ, তোমালোকে C নম্বৰ প্ৰশ্নটো 3,8 আৰু 0ৰে লিখিব পৰা, মানে 3 8 আৰু 0ৰে লিখিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যা স্বাভাৱিক সংখ্যা দুটা কি কি। মানে আটাইতকৈ সৰু সংখ্যাটো কি লিখিব পাৰিবা। গতিকে তোমালোকে প্ৰথমতে লিখিবা আটাইতকৈ সৰু সংখ্যাটো, আটাইতকৈ সৰু সংখ্যাটো তোমালোকে কি লিখিবা। সৰু সংখ্যা লিখিবলৈ চাবা, ইয়াত সৰু সংখ্যা কোনটো আছে, একেবাৰে 0টো আটাইতকৈ সৰু আছে, কিন্তু 0 আগত লিখিব কেতিয়াও নোৱাৰি। গতিকে তাতকৈ সৰু সংখ্যা তোমালোকৰ 3 আছে। গতিকে তোমালোকে লিখিবা, প্ৰথমতে 3 লিখিবা, তাৰপিছত তোমালোকে 0 লিখিবা, তাৰপিছত 8 লিখিবা। এইটো হৈ গ'ল সৰু সংখ্যাটো। আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো তোমালোকে কি লিখিবা, আটাইতকৈ ডাঙৰ সংখ্যাটো, আটাইতকৈ ডাঙৰ সংখ্যাটো কি লিখিবা। আটাইতকৈ ডাঙৰ সংখ্যাটো তোমালোকে 8 লিখিবা, তাৰপিছত তোমালোকে 3 লিখিবা, তাৰপিছত 0। মানে তোমালোকৰ কি হ'ব, ইয়াত তোমালোকে কমা দিব নালাগে। তোমালোকে 308 লিখিবা আৰু ইয়াত লিখিবা তোমালোকে 830। গতিকে এইদৰে তোমালোকে লিখিবা 830। এইখিনি হৈ গ'ল তোমালোকৰ উত্তৰ। ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নটোলৈ আহা। নেক্সট প্ৰশ্ন তোমালোকক কি দিছে, D নম্বৰ প্ৰশ্ন চোৱা। 4 3 7 আৰু 9 অংক কেইটাৰে গঠন কৰিব পৰা 4টা অংক বিশিষ্ট বৃহত্তম সংখ্যাটো লিখা। বৃহত্তম সংখ্যা আৰু ক্ষুদ্ৰতম সংখ্যাটো লিখা। বৃহত্তম সংখ্যাটো লিখা আৰু ক্ষুদ্ৰতম সংখ্যাটো লিখা। বৃহত্তম সংখ্যা কি হ'ব লিখিব কৈছে আৰু ক্ষুদ্ৰতম সংখ্যাটো লিখিব কৈছে। ক্ষুদ্ৰতম সংখ্যা দুটা লিখা। ইহঁতৰ মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে আৰু তাক লিখিবলৈ কোৱা হৈছে। গতিকে তোমালোকে প্ৰশ্নটো ভালদৰে বুজি ল'বা। প্ৰশ্ন যেতিয়ালৈকে বুজি নাপাবা উত্তৰ কৰিব নোৱাৰিবা। গতিকে তোমালোকে লিখিবা, গঠন কৰিব পৰা আটাইতকৈ বৃহত্তম সংখ্যা আৰু আটাইতকৈ সৰু ক্ষুদ্ৰতম সংখ্যা। গতিকে তোমালোকে লিখিবা
আটাইতকৈ ডাঙৰ সংখ্যাটো আটাইতকৈ বৃহত্তম সংখ্যা বা ডাঙৰ সংখ্যা, বৃহত্তম বুলিও লিখিব পাৰা। বৃহত্তম সংখ্যাটো আটাইতকৈ ডাঙৰ বৃহত্তম সংখ্যাটো তোমালোকে লিখিবা। সংখ্যাটো কিমান লিখিবা চোৱা। আটাইতকৈ ডাঙৰ বৃহত্তম সংখ্যাটো তোমালোকৰ হৈছে, প্ৰথমতে কি লিখিবা, ডাঙৰ সংখ্যা তোমালোকৰ 9 আছে, গতিকে 9টো লিখিবা আগত। তাৰপিছত তোমালোকে 7 লিখিবা, তাৰপিছত তোমালোকে 4 আৰু 3, মানে 9743 লিখিব পাৰিবা। ইয়াৰ পিছত আটাইতকৈ সৰু সংখ্যা লিখিবা, আৰু কি দিবা, আৰু আটাইতকৈ সৰু সংখ্যা, আটাইতকৈ সৰু সংখ্যা, আটাইতকৈ সৰু সংখ্যাটো তোমালোকে লিখিবা কি, ইয়াৰ আটাইতকৈ সৰু সংখ্যাটো লিখিবা 3 লিখিবা। 3 লিখিবা, 4, 7 আৰু 9। এই সংখ্যা দুটাৰ মাজত কিমানটা সংখ্যা আছে, গতিকে কিমানটা সংখ্যা আছে যদি তোমালোকে কৰিবলৈ কয়, তোমালোকে এই সংখ্যা দুটা বিয়োগ কৰি দিবা। ডাঙৰ সংখ্যাটোৰ পৰা সৰু সংখ্যাটো বিয়োগ কৰাচোন। বিয়োগ কৰিলে কিমান পাবা? বিয়োগ কৰিলে পাবা তোমালোকে 13ৰ পৰা, ইয়াৰ তোমালোকে 3ৰ পৰা 9 বিয়োগ কৰিব নোৱাৰিবা, গতিকে ধাৰ ল'বা। 13ৰ পৰা 9 গ'লে তোমালোকৰ থাকিব 4, ইয়াত থাকিব তোমালোকৰ 3, 3ৰ পৰা তোমালোকে 7 বিয়োগ কৰিব নোৱাৰিবা, গতিকে ইয়াৰ পৰা ধাৰ ল'বা 13ৰ পৰা যদি তুমি 7 বিয়োগ কৰা তেতিয়া তোমালোকৰ থাকিব 6, 13ৰ পৰা 7 বিয়োগ কৰিলে তোমালোকৰ 6 থাকিব, আৰু ইয়াত থাকিলে তোমালোকৰ 6ৰ পৰা যদি তুমি 4 বিয়োগ কৰা তেতিয়া তোমালোকৰ হ'ব 2, আৰু ইয়াত থাকিব তোমালোকৰ 8, যিহেতু তোমালোকৰ ইয়াত 8 নহয় 9 থাকিব। 9ৰ পৰা তুমি যদি কি বিয়োগ কৰা, 9ৰ পৰা যদি তুমি 3 বিয়োগ কৰা তোমালোকৰ থাকিব 6, গতিকে 6264 ওলাইছে। গতিকে তোমালোকে লিখিবা, এতেকে ইয়াৰ মাজত সংখ্যা আছে, ইয়াৰ মাজত লিখিবা তোমালোকে, ইয়াৰ মাজত সংখ্যা আছে, ইয়াৰ মাজত সংখ্যা আছে কেইটা, ইয়াৰ মাজত সংখ্যা আছে তোমালোকে লিখিবা কি, কিমানটা আছে চোৱা, 6264 ওলাইছে। গতিকে তোমালোকে 1 এটা কমাই দিবা, 63টা। ইয়াৰ মাজত কেইটা সংখ্যা আছে, ইমানটা সংখ্যা লিখিবা। কিয় এটা 1 কমোৱা হ'ল, তোমালোকে সেই কথাখিনি বুজি পাবৰ কাৰণে তোমালোকে এটা উদাহৰণ চাবা। মই তোমালোকে ইয়াত দেখুৱাই দিছোঁ বহীত। তোমালোকে এই উদাহৰণটো যদি চাই লোৱা তেতিয়া তোমালোকে বুজি পাবা যে কিয় আমি 1 কমালোঁ। গতিকে তোমালোকে বহীখন চোৱা, মই তোমালোকক বহী দেখাব বিচাৰিছোঁ। তোমাক যদি সুধিছে 5 আৰু ধৰিছোঁ তোমাক 5 আৰু 10ৰ মাজত কেইটা সংখ্যা আছে, তোমাক যদি সুধিছে 5 আৰু 10ৰ মাজত, তুমি কি লিখিবা? প্ৰথমতে চোৱা, মই তোমালোকক বিয়োগ কৰি দেখাইছোঁ। 10ৰ পৰা 5 বিয়োগ কৰিবা, থাকিব 5। গতিকে তোমালোকে হিচাপ কৰি চোৱা, 5 আৰু 10ৰ মাজত কি সংখ্যা আছে? তোমালোকৰ 6 আছে, 7 আছে, 8 আছে, 9 আছে, হয় নাই? আৰু 10 তোমালোকে আৰু এইফালে 5টো লিখিব। ইয়াৰ মাজত কোনকেইটা সংখ্যা আছে? তোমালোকৰ 5 আছে, 6 আছে, 7, 8, 9, মানে তোমালোকৰ 4টা সংখ্যা আছে। আৰু বিয়োগ কৰোঁতে কিমান ওলাইছে? তোমালোকৰ 5 ওলাইছিলে। গতিকে আমি এটা 1 কমাব লাগিব, সেইবাবে তুমি এটা 1 কমাব লাগে। ইয়াত যিদৰে আমি অংকটো কৰিলোঁ, ঠিক তেনেকৈ আমি একেটা অংকই কৰিছোঁ। গতিকে এটা 1 কমাই দিম আমি। ইয়াত কি হ'ব তেনে? আমাৰ 6263টা অংক আমি ইয়াত সংখ্যা থাকিব। আৰু এইখিনি যদি আমি সংখ্যা হিচাপ কৰিব যাওঁ বহুত সময় লাগিব। আমি গোটেই দিনটো যদি হিচাপ কৰি থাকোঁ তেতিয়াও আমি কৰিব নোৱাৰিম। সেইবাবে তোমালোকে এইদৰে কৰিব লাগিব যাতে তোমালোকে সহজ পদ্ধতিত কৰিব পাৰা। ইয়াৰ পিছত নেক্সট তোমালোকে চাবা, ইয়াৰ পিছত তোমালোকে নেক্সট প্ৰশ্নটো পঢ়া। নম্বৰটো 1, 5, 9ৰে লিখিব পৰা এটা অংক বিশিষ্ট, 2টা অংক বিশিষ্ট আৰু 3টা অংক বিশিষ্ট সংখ্যাবোৰ লিখা। আৰু সংখ্যাবোৰ ঊৰ্ধ্বক্ৰমত সজোৱা, মানে সংখ্যাবিলাক সৰুৰ পৰা ডাঙৰলৈ সজাবলৈ কৈছে। গতিকে তোমালোকে লিখিবা এটা অংক বিশিষ্ট সংখ্যা লিখিবা। গতিকে উত্তৰ লিখিব যাওঁতে তোমালোকে লিখিবা এটা অংক বিশিষ্ট সংখ্যাবোৰ। এটা অংক বিশিষ্ট সংখ্যাবোৰ তোমালোকে কি লিখিবা? যিহেতু তোমালোকৰ এটা অংক বুলি ক'লে তোমালোকৰ 1 হ'ব, আৰু এটা অংক বুলি ক'লে তোমালোকৰ 5 হ'ব। ইয়াৰ পিছত তোমালোকে 9 লিখিব পাৰিবা। মানে এটা অংক বিশিষ্ট সংখ্যা তোমালোকে মাত্ৰ 3টা লিখিব পাৰিবা। কিন্তু 2টা অংক বিশিষ্ট যদি কয়, 2টা অংক লগাই লিখিবলৈ, 2টা অংক বিশিষ্ট সংখ্যা লিখিবা। 2টা অংক
বিশিষ্ট দুটা অংক বিশিষ্ট সংখ্যাবোৰ হ'ল তোমালোকে কি লিখিবা চোৱা ইয়াত মই তোমালোকৰ তলত ইয়াতে লিখি দিছোঁ চোৱা প্ৰথমতে তোমালোকে কি লিখিব পাৰিবা 1 5 মানে 15 লিখিব পাৰিবা আৰু তোমালোকে কি লিখিব পাৰিবা 1 আৰু 19 লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকে কি কৰিব পাৰিবা 5 আৰু 1 ইয়াক লুটিয়াই দিয়া তুমি 5 1 আৰু 9 1 এইদৰে লিখিব পাৰিলা আৰু কি লিখিব পাৰিবা চোৱা তোমালোকে 5 আৰু কি লিখিব পাৰিবা 9 লিখিব পাৰিবা 5 আৰু কি লিখিব পাৰিবা 9 আৰু 9 আৰু 5 লিখিব পাৰিবা আৰু তোমালোকে কি লিখিব পাৰিবা চোৱা 9 আৰু 5 লিখিলোঁ আৰু কি লিখিব পাৰিম আমি চাই লওঁ ভালদৰে এবাৰ তোমালোকে মিলাই চোৱা যে আমি কি লিখিব পাৰিলোঁ কেইটা সংখ্যা পাৰিলোঁ 1 2 3 4 5 6টা পাৰিলোঁ গতিকে আমি 6টাতকৈ বেছি পাৰিম নেকি আকৌ চোৱা যদি দুটা অংক বিশিষ্ট লগাওঁ আমি 5 আৰু কি লিখিলোঁ এবাৰ 5 আৰু 9 আৰু 1 আৰু আমি চাই লৈছোঁ এবাৰ ৰ'বা গতিকে তোমালোকে দুটা অংক বিশিষ্ট সংখ্যা তোমালোকে এইকেইটা লিখিব পাৰিবা 6টা সংখ্যা ওলাব 1 2 3 4 5 6টা ওলালে গতিকে ইয়াৰ পিছত তোমালোকে চাবা যে তোমালোকে কেইটা অংক লিখিব পাৰিবা চোৱা এতিয়া তোমালোকে লিখিব পাৰিবা F নম্বৰটো চাবা F নম্বৰ নহয় 4টা অংক বিশিষ্ট সংখ্যা 3টা অংক বিশিষ্ট লিখিবা 3টা অংক বিশিষ্ট 3টা অংক বিশিষ্ট সংখ্যাবোৰ তোমালোকে কি লিখিব পাৰিবা ভালদৰে মন কৰিবা সংখ্যাবোৰ হ'ল প্ৰথমে তোমালোকে কি লিখিব পাৰিবা মই তোমালোকক ইয়াত এটাকৈ লিখাই দিছোঁ তলত সংখ্যাবোৰ লিখিব পাৰিবা তোমালোকে প্ৰথমতে লিখা 1 5 9 মানে তোমালোকে লিখিবা 159 ইয়াৰ পিছত তোমালোকে লিখিবা 195 হৈ গ'ল ইয়াৰ পিছত তোমালোকে কি লিখিব পাৰিবা 500 লিখিব পাৰিবা 519 লিখিব পাৰিবা আৰু 591 লিখিব পাৰিবা আৰু ইয়াৰ পিছত 900 তোমালোকে কি লিখিব 15 লিখিব পাৰিবা আৰু 951 লিখিব পাৰিবা এইদৰে তোমালোকে সংখ্যাবিলাক লিখিব পাৰিবা গতিকে আৰু বেলেগ সংখ্যা তোমালোকে লিখিব নোৱাৰিবা ইয়াত সংখ্যা কেইটা ওলালে 1 2 3 4 5 6টা গতিকে অংকবিলাক গম পালোঁ ইয়াৰ পিছত আৰু কৈছে যে এই অংকবিলাক আমাক ঊৰ্ধ্বক্ৰমত সজাবলৈ কৈছে ঊৰ্ধ্বক্ৰমত মানে কি সৰুৰ পৰা ডাঙৰলৈ গতিকে আমি সংখ্যাবিলাক এতেকে ঊৰ্ধ্বক্ৰমত হ'ব তোমালোকৰ সংখ্যাবিলাক প্ৰথমতে লিখিবা তোমালোকে 1 লিখিবা ইয়াৰ পিছত 5 ইয়াৰ পিছত তোমালোকে 9 লিখিবা তাৰপিছত তোমালোকে লিখিবা 15 লিখিলা তাৰপিছত তোমালোকে লিখিবা 19 তাৰপিছত তোমালোকে লিখিবা 19 লিখিলা 19ৰ পিছত তোমালোকে কি লিখিব পাৰিবা 15 19 লিখিলোঁ 51 লিখিব পাৰিবা 51 লিখিলোঁ আৰু কি দিবা তোমালোকে 51 লিখিলোঁ আৰু 59 আৰু 91 আৰু 95 মানে 95 ইয়াৰ পিছত তোমালোকে আৰু কি লিখিব পাৰিবা চোৱা 159 লিখিলা ইয়াৰ পিছত 195 লিখিবা তাৰপিছত তোমালোকে 519 591 915 আৰু 991 লিখিবা এইখিনি তোমালোকৰ উত্তৰ হৈ গ'ল ইয়াৰ পিছত নেক্সট তোমালোকৰ আৰু প্ৰশ্ন কি আছে চাই লওঁ আমি এবাৰ ইয়াৰ পিছত তোমালোকৰ আছে 2 নম্বৰ প্ৰশ্ন চাবা ইয়াত দিছে 2 নম্বৰ প্ৰশ্ন তোমালোকৰ কি দিছে 5টা অংকৰে লিখিব পৰা বৃহত্তম সংখ্যাটোৰ লগত 1 যোগ কৰি পোৱা সংখ্যাটো আৰু 6টা অংকৰে লিখিব পৰা বৃহত্তম সংখ্যাটোৰ পাৰ্থক্য কিমান গতিকে তোমালোকে লিখিবা 5টা অংকৰে লিখিব পৰা সংখ্যাটো বৃহত্তম সংখ্যাটোৰ লগত 1 যোগ কৰিব কৈছে গতিকে তোমালোকে 5টা অংকৰে লিখিব পৰা সংখ্যাটোৰ লগত কি লিখিবা 5টা অংকৰে লিখিব পৰা লিখা 5টা অংকৰে লিখিব পৰা 5টা অংকৰে লিখিব পৰা বৃহত্তম সংখ্যাটো হ'ল
তোমালোকে কি লিখিবা চোৱা 9 লিখিলা 9 9 9 মানে 9 9 কেইটা লিখিবা 5টা মানে কিমান একক দশক শতক হাজাৰ অযুত মানে কিমান ওলাল তোমাৰ ৯৯,০০০ আৰু তাৰ লগত তোমালোক কি কৰিব কৈছিলে ইয়াৰ লগত এক যোগ কৰিলে হ'ব কিমান এক যোগ কৰিলে হ'ব তোমালোকৰ ইয়াৰ লগত যদি এক যোগ কৰি দিয়া 9,9,9,9,9 লগত যদি আমি এক যোগ কৰোঁ তেতিয়াহ'লে আমাৰ হ'ব কিমান ইয়াত ৯৯,০০০ আছে গতিকে তোমালোকৰ হ'ব 1,00,000 হৈ গ'ল মানে তোমালোকৰ 6টা অংক হৈ গ'ল আৰু কৈছে তোমালোকৰ এইবাৰ চাওঁ প্ৰশ্নটো কি বুলি ক'লে এইটো আমি পালোঁ আৰু 6টা অংকৰে লিখিব পৰা বৃহত্তম সংখ্যা লিখিব কৈছে গতিকে 6টা অংকৰে লিখিব পৰা বৃহত্তম সংখ্যাটো কি হ'ব 6টা অংকৰে লিখিব পৰা ডাঙৰ বৃহত্তম সংখ্যাটো তোমালোকে কিমান লিখিবা 6টা অংক হ'লে হ'ব লাগিব গতিকে তোমালোকে কি লিখিবা 9,9,9,9,9,9 একক দশক শতক হাজাৰ অযুত লাখ 9,99,999 গতিকে এই সংখ্যাটোৰ পৰা এতিয়া তোমালোকক কি কৰিব কৈছে ইয়াৰ পাৰ্থক্য কিমান হ'ব তাৰ পাৰ্থক্য লিখিব কৈছে গতিকে ইয়াৰ লিখিবা সংখ্যা দুটাৰ পাৰ্থক্য এতেকে লিখিবা সংখ্যা দুটাৰ পাৰ্থক্য অলপ আখৰ বুজি নাপালে তোমালোকে ভালদৰে চাবা সংখ্যা দুটাৰ পাৰ্থক্য হ'ব তোমালোকে লিখিবা 9,99,000 তাৰ লগত তোমালোকে বিয়োগ কৰিবা 1,00,000 বিয়োগ কৰিবা গতিকে বিয়োগ কৰিলে কিমান হ'ব চোৱা ইয়াত যেহেতু 1 2 3 4 5টা আছে গতিকে 1 2 3 4 5টা গতিকে তোমালোকৰ হ'ব ইয়াত 9,9,9,9,9 5টা আৰু এই 9ৰ পৰা যদি তোমালোকে 1 বিয়োগ কৰা 8 হ'ব মানে 8,99,999 উত্তৰটো হ'ব গতিকে তোমালোকে এবাৰ ভালদৰে চাই লোৱা আৰু তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা তোমালোকে ভিডিঅ'টো ৰখাই ল'বা তাৰপিছত তোমালোকে ইয়াৰ প্ৰশ্ন উত্তৰ লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকৰ 3 নম্বৰ প্ৰশ্ন আছে আৰু 4 নম্বৰ আছে এই 4কেইটা কৰাই মই তোমালোকক আজি ইমানতে সামৰণি মাৰিম ইয়াৰ পিছত তোমালোকে চোৱা এতিয়া তোমালোকে এই প্ৰশ্নবিলাক মই আগতে কৰাই দিছিলোঁ 5ত কৰাই দিয়া হৈছে গতিকে তোমালোকে ভালদৰে তথাপি এবাৰ ভালদৰে চাবা 49 361 789 1490 5,000ক ৰোমান সংখ্যাত পদ্ধতি লিখিব কৈছে গতিকে ৰোমান সংখ্যাত আমি কিদৰে লিখিম চোৱা প্ৰথমতে তোমালোকে 49 এই 49ক তোমালোকে কিদৰে লিখিবা প্ৰথমতে ভাগ কৰিবা 40 আৰু +9 গতিকে তোমালোকে 40 কিদৰে লিখা হয় সেইটো মনত ৰাখিবা XL এইটো 40 হৈ গ'ল আৰু 9 হ'লে তোমালোকৰ IX হ'ব গতিকে উত্তৰ তোমালোকৰ হ'ব XL IX ইয়াৰ পিছত তোমালোকে চাবা 361 গতিকে তোমালোকে কি কৰিবা 300 প্লাছ কি দিবা 50 প্লাছ 10 প্লাছ 1 গতিকে এইদৰে ভাগ কৰি দিবা 300ক আমি কি বুলি লিখিম 100ক আমি যিহেতু C বুলি কওঁ 200 হ'লে C আৰু C তিনিটা C হৈ গ'ল ইয়াৰ পিছত তোমালোকে 50 লিখিবলৈ 50টো তোমালোকে কি বুলি কয় L আৰু 10 হ'লে তোমালোকৰ কি হ'ব X আৰু 1 হ'লে তোমালোকে জানা যে এইটো কি হয় তোমালোকৰ I এটা বহিব গতিকে এইদৰে তোমালোকে লিখিব পাৰিবা ইয়াৰ পিছত তোমালোকে চাবা 799 গতিকে তোমালোকে লিখিবা 700 তো লিখিব নোৱাৰিবা কাৰণ 700 আমি C 7টা লিখিব নোৱাৰোঁ গতিকে 500 লিখিম 500 যোগ 200 যোগ তোমালোকে কি কৰিবা 200 হৈ গ'ল 200ৰ পিছত তোমালোকে 50 এটা ভৰাবা আৰু তোমালোকে 30 এটা ভৰালা 30 আৰু তোমালোকে যোগ কৰিব পাৰিবা 9 এইদৰে তোমালোকে লিখিব পাৰিবা এইদৰে লিখিলে তোমালোকৰ সহজ হ'ব গতিকে তোমালোকে কি কৰিবা চোৱা 50টো 500টো তোমালোকে কি বুলি কয় গম পাইছা D আৰু 200টোক জানা তোমালোকে যে C দুটা হ'ব আৰু 50টো তোমালোকে জানা L আৰু 30টো জানা তোমালোকে XX কেইটা হ'ব 3টা আৰু 9টো জানা তোমালোকে IX গতিকে এইটো তোমালোকে লিখিব পাৰিবা যদি তোমালোকে বুজি নাপাও মোৰ আগৰ ক্লাছ 5ৰ ভিডিঅ' তোমালোকে এইখিনি পাই যাবা তাৰ পৰা চাই ল'ব পাৰিবা তোমালোকে ইয়াৰ পিছত 400
1490 এতিয়া তোমালোকে কি কৰিবা প্ৰথমতে 1000 ভাগ কৰিবা 1000 ইয়াৰ পিছত তোমালোকে কি কৰিবা যেহেতু তোমালোকে 400 তোমালোকে চি 400 লিখিব নোৱাৰিবা গতিকে তোমালোকে কি কৰিবা ইয়াক 490 একেবাৰে লিখিছোঁ মই 490 গতিকে 490 লিখি দিছোঁ 400 যুক্ত আমি লিখিব নোৱাৰিম 400টোক আমি কি বুলি কওঁ চাই লৈছোঁ 400 লিখিলোঁ আৰু প্লাছ 90 লিখিলোঁ এইদৰে লিখিলোঁ এতিয়া আমি কি কৰিম চোৱা 1000টোক আমি জানো যে এম বুলি কয় আৰু 400টোক আমি কেনেকৈ চি 4টা লিখিব নোৱাৰোঁ গতিকে ইয়াক 500 লিখিব লাগিব 500 লিখিলে কি লিখে ডি লিখে গতিকে ইয়াক 400 আছে গতিকে আমি কি দিম চি ডি চিটো আগত লিখিম আৰু ডিটো মানে চি ডি মানে কি মত ৰাখিবা 400 হয় আৰু ইয়াত দিয়া আছে তোমালোকৰ 400 হৈ গ'ল ইয়াৰ পিছত তোমালোকৰ আছিলে 90 আছিলে 900 লিখি পাইছোঁ মই ইয়াত তোমালোকৰ 90 হ'ব 90 গতিকে 90 কেনেকৈ লিখে 90 50টো কেনেকৈ লিখে 50 তোমালোকে এল লিখিবা 90 তোমালোকে এল লিখি এক্স এক্স লিখিব নোৱাৰিবা গতিকে 90টোক তোমালোকে চি এম বুলি ধৰিবা চি এক্স এক্স চি লিখিব 90টো কি লিখিব পাৰিবা এক্স চি গতিকে তোমালোকে এবাৰ কাটি দিছোঁ মই আকৌ এবাৰ লিখি দিছোঁ ইয়াত ভালদৰে চাই ল'বা তোমালোকে লিখিবা এম চি ডি আৰু এক্স চি এইটো হৈ গ'ল তোমালোকৰ 1490 ইয়াৰ পিছত তোমালোকে 1400 হৈ গ'ল 5000 লিখিব লাগে 5000 তোমালোকে কি লিখিব এম 5টা লিখিব নোৱাৰিবা কাৰণ 5টা লিখাৰ কোনো নিয়ম নাই 3টাতকৈ বেছি সংখ্যা লিখিব নোৱাৰি গতিকে তোমালোকে 5 কেইদৰে লিখে 5 এইদৰে লিখে ভি লিখে আৰু তাৰ ওপৰত যদি আঁচ মাৰি দিয়া হয় সেইটো 5 গুণ 5000 কি বুজা গৈছে আমি 1000 গুণ বুজায় গতিকে আমি ভি লিখি আমি কি লিখিম তাৰ ওপৰত আঁচ মাৰি দিম তেতিয়া আমি এইটো 5000 1000 গুণ বাঢ়ি যায় গতিকে তোমালোকে কি লিখিবা 5000 একো ভি ওপৰত এডাল আঁচ মাৰিবা তো এইখিনি আছিলে তোমালোকৰ ৰোমান সংখ্যাত লিখা ইয়াৰ পিছত নেক্সট তোমালোকৰ আৰু এটা প্ৰশ্ন আছে সেই প্ৰশ্নটো তোমালোকক কৰাই দিব বিচাৰিছোঁ গতিকে এইটো ভালদৰে চাই ল'বা তাৰপিছত নেক্সট প্ৰশ্নটোলৈ আমি আহোঁ নেক্সট প্ৰশ্নটো তোমালোকক কি দিছে 4 নম্বৰ প্ৰশ্নটো দশমিক পদ্ধতিত লিখা গতিকে দশমিক পদ্ধতি মানে আমাৰ ভাৰতীয় পদ্ধতিত লিখিবলৈ কৈছে গতিকে তোমালোকে লিখিবা এল এক্স ভি এল মানে জানা তোমালোকে যে 50 হয় আৰু এক্স মানে তোমালোকে জানা যে 10 আৰু ভি মানে তোমালোকৰ 5 গতিকে তোমালোকে যোগ কৰি দেখাই দিব পাৰিবা 65 হ'ব ইয়াৰ পিছত তোমালোকে লিখিবা ডি চি এক্স 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 আৰু ভি গতিকে মত ৰাখিবা ডি চি মানে তোমালোকে এইটো কি হ'ব 500 চি মানে তোমালোকৰ 100 চি মানে তোমালোকৰ কি হ'ব 100 আৰু এক্স এক্স 3টা মানে তোমালোকে 30 লিখি দিবা আৰু প্লাছ ভি মানে 5 গতিকে তোমালোকৰ হ'ব 635 635 ইয়াৰ পিছত তোমালোকে আৰু নেক্সট প্ৰশ্নটো মন কৰা এম চি আৰু এম এক্স আই দুটা দি আছে গতিকে তোমালোকে কি লিখিবা চোৱা এম মানে তোমালোকে জানা 1000 আৰু চি এম আমি এম চি বুলি পঢ়িব পাৰোঁ কিন্তু চি এম হ'লে আমাৰ কি হ'ব 900 লিখিলোঁ প্লাছ আকৌ তোমালোকৰ এক্স মানে 10 আৰু এইটো যে জানিছা তোমালোকে কিমান হ'ব প্লাছ 2 হ'ব গতিকে তোমালোকৰ কি হ'ল 1912 হ'ব উত্তৰটো ইয়াৰ পিছত তোমালোকৰ নেক্সট আৰু এটা আছে এম ডি চি চি এক্স এল ভি আই গতিকে মত ৰাখিবা ডি এম মানে তোমালোকৰ কিমান হ'ব একেবাৰে তোমালোকে লিখিব পাৰিবা এম মানে হৈছে 1000 লিখিলোঁ প্লাছ আকৌ ডি মানে আমি জানো 500 চি মানে আমি জানো 100 200 হ'ব ডাইৰেক্ট একেবাৰে কৰিছোঁ 200 চি দুটা আছে যিহেতু আৰু প্লাছ এক্স এল মানে জানো আমি এক্স এল মানে হৈছে 40 গতিকে 40 লিখিলোঁ আৰু প্লাছ ভি আই মানে আমি 6 লিখিলোঁ গতিকে এতিয়া যোগ কৰি দিওঁ আমি যোগ কৰিলে কিমান হ'ব 1500 1500 200 1700 গতিকে তোমালোকে 1700 লিখিলা 1700 তোমালোকৰ 40 কি হ'ব কৈছে 6 মানে তোমালোকৰ 1746 মানে 746 হৈ গ'ল উত্তৰ ইয়াৰ পিছত তোমালোকৰ আৰু দুটা প্ৰশ্ন আছে এইকেইটা কৰাই শেষ কৰিম মই তোমালোকক এতিয়া তোমালোকে ভাৰতীয় আৰু আন্তৰ্জাতিক পদ্ধতিত লিখা গতিকে তোমালোকে যোগ কৰিবা যোগ কিদৰে কৰিবা যোগ কৰোঁতে আমি সদায় মনত ৰাখিব ডাঙৰ সংখ্যাটো আগত লিখিব লাগে ডাঙৰ সংখ্যাত লিখিলে আমি ইয়াত লিখি ল'লোঁ কিমান কেইটা শূন্য আছে চাই লওঁ ইয়াত 8টা আছে গতিকে আমি 8টা শূন্য লিখি ল'লোঁ 8টা শূন্য লিখিলোঁ তাৰপিছত আমি চাম ইয়াত কেইটা শূন্য আছে 1 2 3 4 5 6টা
গতিকে আমি এইফালৰ পৰা লিখিম 1 2 3 4 5 আৰু 6 আৰু তোমালোকে ইয়াত 1 লিখিবা। তাৰপিছত 1 2 3 4 5টা আছে, গতিকে তোমালোকে 1 2 3 4 4 5 6, গতিকে মই ইয়াত কেইটা পালোঁ, ইয়াত 5টা শূন্য পালোঁ। গতিকে মই কি দিলোঁ 1 2 3 4 5টা, গতিকে 1 2 3 4 5 5টা শূন্য দিলোঁ। ইয়াৰ পিছত তোমালোকে চাবা ইয়াত কেইটা শূন্য আছে, ইয়াত 3টা শূন্য আছে, গতিকে তোমালোকে দেখিবা এটা দুটা হৈ গ'ল, 1 2 3টা শূন্য আৰু ইয়াত দিবা তোমালোকে 1। ইয়াত কেইটা শূন্য আছে, এটা, ইয়াত দিবা 1, ইয়াত দিবা 1। এইদৰে তোমালোকে যোগ কৰি চাবা, 1 ওলালে এইটো 1 ওলাব, তোমালোকৰ এইটো 0ৰ লগত 0 থাকিব, এফালে 1 এফালে 0 আৰু এফালে 1, এফালে তোমালোকৰ 1 আৰু এফালে 0 আৰু 1, মানে কিমান হ'ল একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি 10 কোটি। গতিকে এইটো ভাৰতীয় পদ্ধতিত লিখিব কৈছে। ভাৰতীয় পদ্ধতি তোমালোকে কেনেকৈ লিখিবা, এতেকে ইয়াত তোমালোকে লিখিবা এতেকে ভাৰতীয় পদ্ধতি। ভাৰতীয় পদ্ধতি তোমালোকে কি লিখিবা 1 0 1 1 0 1 0 1 1। ভাৰতীয় পদ্ধতি লিখিলে তোমালোকে প্ৰথমতে 3টাত কমা দিবা, তাৰপিছত 2টা আৰু 2টাই কমা দি যাবা, মানে এইটো হৈ গ'ল তোমালোকৰ একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি, মানে 10 কোটি 11 লাখ 1011। এইটো হ'ল তোমালোকৰ ভাৰতীয় পদ্ধতি। আৰু তোমালোকৰ আন্তৰ্জাতিক পদ্ধতি যদি লিখিব লাগে, আন্তৰ্জাতিক পদ্ধতিটো লিখিব কৈছে, গতিকে আন্তৰ্জাতিক পদ্ধতি আন্তৰ্জাতিক পদ্ধতি কেনেকৈ লিখিবা তোমালোকে 1 0 1 1 0 1 0 1 1 0 1 0 1 1। গতিকে তোমালোকে 3টা ইয়াত দিবা, 3টা ইয়াতে তোমালোকে দিবা, মানে তোমালোকৰ 101,000,000 আৰু 11। এইদৰে তোমালোকে পঢ়িব লাগিব। ইয়াৰ পিছত তোমালোকৰ আৰু এটা প্ৰশ্ন আছে, এই প্ৰশ্নটো মন কৰা। এই প্ৰশ্নটো তোমালোকৰ যোগ কৰিব গৈছে। যোগ কৰোঁতে তোমালোকে কি কৰিব, ডাঙৰ সংখ্যাটো আগত লিখি ল'বা, ইয়াত পাতিব 9 আৰু 0 কেইটা আছে চাবা, 1 2 3 4 5 1 2 3 4 5 6 7 8টা, গতিকে তোমালোকে 8টা শূন্য দিবা, 1 2 3 4 5 6 7 8টা শূন্য দিলোঁ। আৰু ইয়াত কেইটা শূন্য আছে, 1 2 3 4টা, গতিকে আমি এইফালৰ পৰা দিম, সোঁ হাতৰ ফালৰ পৰা দিম, আমি এইফালৰ পৰা দি যাম, 1 2 3 4টা শূন্য পালোঁ আৰু ইয়াত পালোঁ আমি 6। ইয়াত আমি 2টা শূন্য আছে, গতিকে আমি ইয়াত 1 2 দিলোঁ আৰু ইয়াত দিম আমি 5, গতিকে 5 দিলোঁ। এতিয়া যোগ কৰি দিওঁ, যোগ কৰি দিয়াৰ লগে লগে আমাৰ কি হ'ব চোৱা, এইফালে হৈ গ'ল তোমাৰ 5 0, এফালে 0 হ'ল, এফালেও তোমালোকৰ 0 হ'ব, এফালেও 0, এফালে 6 আহিব, এফালে তোমালোকৰ 0 নামিব 0 নামিব 0 নামিব আৰু 9। গতিকে তোমালোকে যদি এক ভাৰতীয় পদ্ধতি লিখা যায়, ভাৰতীয় পদ্ধতি কেইদৰে লিখিবা, এতেকে ভাৰতীয় পদ্ধতি লিখা, ভাৰতীয় পদ্ধতি তোমালোকে কি লিখিবা 9 0 0 কেইটা আছে, 0 0 3টা আছে, 1 2 3টা দিলোঁ 0, তাৰপিছত 6 দিলোঁ আৰু 0 কেইটা আছে আমাৰ 3টা আৰু 5। গতিকে আমি দশমিক ক'ত বহাম, ইয়াত এটা বহাম আৰু ইয়াৰ পৰা আমি ক'ত বহাম, 2টা বহাম আৰু 2টাকৈ বহাই যাব লাগিব। এইটো হৈছে ভাৰতীয় পদ্ধতিত। আৰু আন্তৰ্জাতিক পদ্ধতি কি হ'ব, আন্তৰ্জাতিক পদ্ধতিত তোমালোকে কেনেকৈ লিখিবা, আন্তৰ্জাতিক পদ্ধতিত লিখিব যাওঁতে তোমালোকে এইদৰে লিখিবা, ইয়াত লিখি দিছোঁ 9 0 0 0 3টা লিখিলোঁ, 6 0 0 3টা লিখিলোঁ আৰু 5 লিখিলোঁ। গতিকে 3টা সংখ্যাৰ পিছত দশমিক বহাম, 3টা সংখ্যাৰ পিছত আমি কি কমা চিন বহাম, দশমিক নহয় কমা চিন বহালোঁ আৰু ইয়াতো আমি কি দিলোঁ 3টা কমা, মানে ইয়াত হৈ গ'ল তোমালোকৰ এইটো পঢ়োঁতে আমি এনেদৰে পঢ়িম, একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি, এইটো হৈছে 90 কোটি 60,005। আৰু এইটো যদি আমি পঢ়িব যাওঁ, এইটো কেনেকৈ পঢ়িম, 900 মিলিয়ন 60,000
আৰু এইটো তোমালোকৰ 5 এইদৰে তোমালোকে পঢ়িব লাগিব এইখিনি আছিলে তোমালোকৰ 5 নম্বৰ প্ৰশ্ন ইয়াৰ পিছত তোমালোকৰ আৰু প্ৰশ্ন নাই গতিকে বাকি আৰু প্ৰশ্ন আছিলে যদিও মই এইকেইটা প্ৰশ্ন তোমালোকক নেক্সট ভিডিঅ'ত কৰাই দিম যদি তোমালোকে মোৰ ভিডিঅ'বোৰ চাই উপকৃত হ'ব পাৰিছা তেতিয়াহ'লে চেনেলটো এবাৰ লাইক কৰিবা শ্বেয়াৰ কৰিবা ছাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ যদি নিতান্তই কিবা প্ৰয়োজন হয় তোমালোকে মোৰ ফোন নম্বৰ এটা দিছোঁ মই এই ফোন নম্বৰ তোমালোকে মোক হোৱাটছআপ যোগেও জনাব পাৰিবা গতিকে ফোন নম্বৰ তোমালোকে লিখি লোৱা 9535 নম্বৰটো মই তোমাক পিছতকৈ দি দিম নম্বৰটো অলপ মনত নপৰিছে এই লিখি দিছোঁ 93 এইটো লিখি 9365013204 এই নম্বৰটো তোমালোকে মোক ফোন হোৱাটছআপ যোগে তোমালোকে সুধিব পাৰিবা তেতিয়া মই তোমালোকক যিমান পাৰোঁ তোমালোকক সহায় কৰিব চেষ্টা কৰিম আৰু তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা ছাবস্ক্ৰাইব কৰি ৰাখিলে তোমালোকে মোৰ প্ৰতিটো ভিডিঅ' পাবলৈ সক্ষম হ'বা এইটো 6ৰ মই প্ৰথম ভিডিঅ' তোমালোকক দিছোঁ গতিকে তোমালোকে ইয়াৰ পিছত নেক্সট ভিডিঅ' পাবলৈ তোমালোকে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি থবা আজিলৈ মই তোমালোকক ইমানতে এৰিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম